নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কাৰণ ৰাজ্যত আজি কিমান লোক কৰোণাৰ আক্ৰান্ত হৈছে আৰু কিমানে মৃত্যুক খবৰ দিবলগীয়া হৈছে স্পষ্ট ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ লগতে কৈছে যে সামগ্ৰিকভাৱে ৰাজ্যৰ কোভিড পৰিস্থিতি বহুখিনি উন্নতি হোৱাৰ লগে লগে ৰাজ্যত এতিয়া কোভিডৰ আক্ৰান্তৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাই আহিছে আৰু সেইদৰে পজিটিভিটি হাৰো ইতিমধ্যে হ্ৰাস পাইছে আৰু ৰাজ্যত আজি কোভিড পজিটিভিটি হাৰ 2%তকৈ কম হৈছে আজি দিনটো ৰাজ্যখনত কোভিডৰ আক্ৰান্ত হৈ 30গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মাত্ৰ কিয়নো কৈছে যে বিগত 24 ঘণ্টাত ৰাজ্যত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 2728গৰাকী লোক আৰু এই সময়ছোৱাত 1,64,227টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ অফিচিয়েল একাউণ্টত স্পষ্টভাৱে ঘোষণা কৰিছে আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডৰ আক্ৰান্ত হয় ইতিমধ্যে 187গৰাকী লোক মাত্ৰ আৰু কোভিডৰ পজিটিভিটি হাৰ হৈছে গৈ 1.64%। এইটো এতিয়া বহুতেই ভাল খবৰ কিয়নো কোভিডৰ হাৰ সকলোতকৈ নিম্নগামী হৈছে আজি পৰা পাছত এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো জল্পনা কল্পনা অন্ত অৱশেষত মুকলি হ'ল অখিল গগৈ কিয়নো যোৱাকালি এটা গোচৰত ইতিমধ্যে এনআই আদালতত জামিন লাভ কৰিছিল অখিল গগৈ অৰ্থাৎ দোষমুক্ত হৈছিল কিন্তু আজি পুনৰ 58 পৃষ্ঠাৰ অখিল গগৈ সন্দৰ্ভত আদালতৰ 58 পৃষ্ঠাৰ ৰায়দান ইতিমধ্যে জাৰি কৰিছে আৰু আদালতৰ নিৰ্দেশত কোৱা হৈছে এই বিশেষ ৰায় আৰু তাৰ লগতে কৈছে যে অখিল গগৈ সন্দৰ্ভত আদালতৰ 58 পৃষ্ঠাৰ ৰায়দান আজি হ'ল আৰু ইয়াত কৈছে যে ন্যায়ালয়ৰ নিৰ্দেশত কি কোৱা হৈছে অখিল গগৈৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটো হৈছে যে চাবুৱা থানাৰ গোচৰটোতো আজি পুনৰ এই গোচৰটোতো অভিযোগমুক্ত হ'ল অখিল গগৈ আৰু আজি ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে এই মুহূৰ্তত অখিল গগৈৰ সন্দৰ্ভত আৰু অৱশেষত মুকলি আকাশৰ তলত অখিল গগৈ কিয়নো ইয়াত স্পষ্টভাৱে কৈছে যে আদালতৰ মতে অখিলৰ মন্তব্য ইতিমধ্যে ৰাজনৈতিক UAPA অপৰাধ নহয় অখিল গগৈ এই কথা আজি স্পষ্ট কৰি দিলে কিয়নো অখিল গগৈ UAPA অপৰাধ কৰা নাই কিন্তু আদালতৰ মতে তেওঁ উল্লেখ কৰি কৈছে যে আদালতে অখিল গগৈৰ ৰাজনৈতিক মন্তব্যহে কৰিছিল আৰু তাৰ লগতে কৈছে যে পৰ্যাপ্ত তথ্য নোহোৱাৰ বাবে ইতিমধ্যে দোষমুক্ত ঘোষণা কৰিছে এনআই আদালতে আজি অৱশেষত আৰু এই মুহূৰ্তত মুকলি হৈ আহিছে অখিল গগৈ কিয়নো চাবুৱা থানাৰ গোচৰটোত আজি অভিযোগমুক্ত হ'ল কৃষক পোৱাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু ৰাজ্যৰ 6-7-8খন জিলাত যে লকডাউন দিয়াৰ ঘোষণা কৰিছিল সেই সন্দৰ্ভত আহিছে বৃহৎ ঘোষণা কিন্তু পৰিৱেশ বেয়া হ'লে ৰেড জোনৰ সম্পূৰ্ণ হ'ব লকডাউন এই কথা আজি স্পষ্ট কৰিলে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই আৰু তাৰ লগতে ইয়াত কৈছে যে ৰেড জোনত সম্পূৰ্ণ লকডাউন দিয়াৰ কথা ঘোষণা কৰিছে ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে কিয়নো ইয়াত কৈছে যে মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে পৰিৱেশ বেয়া হ'লে সম্পূৰ্ণ লকডাউন হ'ব সেয়া স্পষ্ট কিন্তু বৰ্তমান 6-7 জিলাৰ ৰেড জোন আছে সেই কথা নিশ্চিত আৰু নগাঁৱত এই ঘোষণা কৰিছে ৰাজ্যৰ মন্ত্ৰীগৰাকীয়ে আৰু অসমৰ যি এই 6-7-8খন 9 জিলাত ইতিমধ্যে ৰেড জোন দিয়া হৈছে আৰু এই ৰেড জোনৰ সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছে এই গৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে আৰু আজিৰ দিনটো পৰ্যালোচনা কৰিব আৰু আজিৰ দিনটোৰ অন্তত অৰ্থাৎ সন্ধিয়া সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে যে সম্পূৰ্ণ বেয়া হ'লে পৰিৱেশ যদি বেয়া হয় সম্পূৰ্ণ লকডাউন হ'ব আজি পোৱাৰ পাছতো আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা বহুতেই ভাল খবৰ কিয়নো যিহেতু 9-8খন জিলা লকডাউন হ'ব কিন্তু বাকী সমগ্ৰ জিলাসমূহত সম্পূৰ্ণৰূপে আনলক ঘোষণা কৰিব আজিৰ পৰা আৰু এই নীতি নিৰ্দেশনা আজি সন্ধিয়াৰ পৰাই বলবৎ হ'ব আৰু ইয়াত কৈছে যে আহিল নতুন SOP আৰু আজি পৰাই সন্ধিয়া 6 বজাৰ পৰাই কাৰফিউ হোৱাৰ সম্ভাৱনা আছে কিয়নো চৰকাৰ বিশেষ সূত্ৰে মাহত জাৰি কৰিছে যে আজি যিখন SOP প্ৰকাশ পাব এই SOPখনত সন্ধিয়া 6 বজাৰ পৰাই কাৰফিউ বলবৎ হ'ব আৰু দিনৰ দিনটো গাড়ী চলাচল আৰু দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সন্ধিয়া 6 বজালৈকে খুলিব কিয়নো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত শীঘ্ৰেই কাৰফিউক লৈ আহিব পাৰে নতুন নিৰ্দেশনা আৰু এই আজি দিনতে ভাগতে এই কথা স্পষ্ট হৈ পৰিব কিন্তু চৰকাৰ বিশেষ সূত্ৰে স্বাস্থ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে আৰু 2 বজাৰ পৰিৱৰ্তে এতিয়া সন্ধিয়া 6 বজাৰ পৰাই হ'ব কাৰফিউ উল্লেখযোগ্য যে বৃহস্পতিবাৰে সলনি হ'ব পাৰে অৰ্থাৎ আজি বহুতো নীতি নিৰ্দেশনা দোকান পোহাৰ সন্ধিয়া 5 বজালৈকে খোলা থকাৰ অনুমতি প্ৰদান কৰিছে আৰু তাৰ পৰিৱৰ্তে সন্ধিয়া 6 বজাৰ পাছতহে কাৰফিউ হ'ব আৰু তাৰ আগত আপুনি বাহিৰলৈ ওলাই কৰিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব গাড়ী চলাচল কৰিব পাৰিব আৰু সন্ধিয়া 6 বজাৰ পাছতহে এইসমূহ নিয়ম বলবৎ হ'ব কাৰফিউ হ'ব তাৰ সন্ধিয়া 6 বজালৈকে আপুনি সম্পূৰ্ণৰূপে খোলা নিৰ্দেশ জাৰি কৰিছে আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন ঠাইত এই নিয়ম সলনি হোৱাৰ সম্ভাৱনা আছে এক সূত্ৰৰ পৰা আমাৰ হাতত এই তথ্য আহি পৰিছে কিয়নো উল্লেখযোগ্য যে কৰোনাৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰে নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে কিন্তু বৰ্তমান
সময়ত পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে গুৱাহাটীৰ লগতে মহানগৰীৰ লগতে বিভিন্ন জিলা কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা আৰু হয়তো ইয়াৰ ওপৰত লক্ষ্য ৰাখি আজি নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিব ৰাজ্য চৰকাৰে। হোৱাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে, এটা ভয়ানক খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 420 গোচৰ আৰু ইতিমধ্যে এই গোচৰ ৰুজু কৰা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ তৰ্ক বিতৰ্ক ইতিমধ্যে তুংগত হৈ উঠিছে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 420 গোচৰ আধাৰত গোচৰ তৰিবলৈ ইতিমধ্যে আহ্বান কৰিছে গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈয়ে একো অংক নাজানে তাৎসল্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াত কৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতাৰণা গোচৰ কৰিবলৈ ইতিমধ্যে অসমৰ মহিলাসকলক আহ্বান কৰিছে গৌৰৱ গগৈয়ে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতাৰণা অভিযোগ উত্থাপিত হৈছে, কিয়নো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই প্ৰসংগত লৈ উত্তাল হৈ আছে বৰ্তমান সমগ্ৰ অসম আৰু এনে সময়তে এইবাৰ জ্বলাজল ইতিমধ্যে ঘিউ ঢালিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আৰু ইয়াত কৈছে যে গৌৰৱ গগৈয়ে বুধবাৰে মহিলাসকলক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতাৰণা 420 গোচৰ ইতিমধ্যে ৰুজু কৰাৰ আহ্বান জনাইছে আৰু লাখ লাখ মহিলাক এই কথা উল্লেখ কৰিছে আৰু এক সংবাদমেলত এই আহ্বান জনাইছে গৌৰৱ গগৈয়ে। মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ৰেহাই প্ৰতিশ্ৰুতি নাৰাখি অসমৰ মহিলাক প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই আৰু সেই অসমৰ মহিলাক প্ৰতাৰণা কৰাৰ গোচৰ তলক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি মহিলাসকলৰ সৈতে আছোঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ বুধবাৰে প্ৰথমখন সংবাদমেল সম্বোধন কৰিলে লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু SDG ৰিপৰ্টৰ ভুল ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী অসমবাসীক বিপদে পৰিচালিত কৰিছে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই প্ৰতিশ্ৰুতি নাৰাখি অসমৰ মহিলাক প্ৰতাৰণা কৰাৰ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু জনসংখ্যা নীতিকৈ বহুকেইটা বিষয়ত সৰব হৈ মুখ্যমন্ত্ৰীক সমালোচনা থকা সৰকা কৰে সাংসদ গৌৰৱ গগৈ আৰু কিছুদিন পূৰ্বে প্ৰকাশ পোৱা SDG ৰিপৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা ব্যাখ্যাক লৈ সাংসদ গৌৰৱ গগৈ আক্ৰমণাত্মক হৈ উঠিল বুধবাৰৰ সংবাদমেলত আৰু গৌৰৱ গগৈয়ে ক'লে SDG ৰিপৰ্ট ভুল ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সকলোৰ ক্ষেত্ৰতে পিছ পৰি আছে অসম আৰু SDG ভুল ব্যাখ্যাৰ ৰাইজক বিপদে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে বিৰোধী শক্তিক নিষ্ক্ৰিয়ভাৱে ইতিমধ্যে কৰিবলৈ বিধায়ক আৰু দল ত্যাগ কৰাৰ দৰে বিজেপি চৰকাৰ নামি পৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈ আৰু ইয়াত স্পষ্টভাৱে কৈছে যে গৌৰৱ গগৈ দাবী উত্থাপিত কৰিছে, কিয়নো গণতন্ত্ৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে বিজেপি চৰকাৰ, যিয়ে চৰকাৰৰ ভুল নীতিৰ বিৰোধিতা কৰে, তাকেই ভাবুকি প্ৰদান কৰে আৰু জেললৈ নিক্ষেপ কৰে। তাৰ পাছত এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ এটা ভয়ানক ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো এটা ভয়ংকৰ খবৰ, কিয়নো অসম আৰক্ষীৰ এনকাউণ্টাৰ কৰিছে নিহত মষ্ট ৱান্টেড বুবু কোঁৱৰ, কিয়নো অসম আৰক্ষীয়ে ইতিমধ্যে এনকাউণ্টাৰ কৰিছে এই মষ্ট ৱান্টেড ক্ৰিমিনেল বুবু কোঁৱৰক। তাৰ লগতে কৈছে বুধবাৰে অসম আৰক্ষী গুলীত নিহত হয় ১২শ বুবু কোঁৱৰ, ৪৫টা গোচৰ অভিযুক্ত মষ্ট ৱান্টেড আছিল বুবু কোঁৱৰ। অসম নাগালেণ্ড সীমান্তৰ গেলেকীৰ দেওপানীত অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে বুবু আৰু বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰি বহুদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল বুবু কোঁৱৰ। এই সন্দৰ্ভত টুইট কৰিছে আৰক্ষী বিষয়া GP সিঙেও। তেওঁ লিখিছে যে ওৱান ভেটেৰেন ক্ৰিমিনেল বুবু কোঁৱৰ হেজ বিন গ্ৰেচিয়েবল ইজ ইনকাউণ্টেড, কিয়নো এই মুহূৰ্তত অসম আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে এইজন দুৰ্ধৰ্ষ মষ্ট ৱান্টেড ক্ৰিমিনেল বুবু কোঁৱৰক। তাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে, যিটো খবৰ সকলোৱে জনাটো অতি দৰকাৰী, কিয়নো SBI নিয়মৰ লগতে বিভিন্ন 5টা নিয়ম ইতিমধ্যে সলনি হৈ গৈছে। অহা 1 জুলাইৰ পৰা সলনি হ'ব এইসমূহ বিভিন্ন নিয়ম, যেনে পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ পকেটত আৰু ইয়াত কৈছে প্ৰতিমাহে কিছু নতুন নীতি নিৰ্দেশনা পৰিৱৰ্তন হোৱা দেখা যায় চৰকাৰৰ ফালৰ পৰা আৰু যিবোৰ মাহটোৰ প্ৰথম দিনটোৰ পৰাই কাৰ্যকৰী হয় আৰু এসপ্তাহৰ পিছতে আমি বছৰটো প্ৰথম মাহ অৰ্থাৎ জুলাই মাহ প্ৰৱেশ কৰিম আৰু ইয়াৰ লগে লগে নতুন মাহত প্ৰৱেশ কৰাৰ সময়তে সাল সলনি হৈ গৈছে সাধাৰণ মানুহৰ সৈতে জড়িত কিছুমান নিয়ম, যিটো নিয়ম আপুনি জনাটো অত্যন্ত দৰকাৰী, যিবোৰে পোনপটীয়াকৈ প্ৰভাৱ পেলাব পাৰে আপোনাৰ পকেট আৰু ঘৰুৱা বাজেটৰ ওপৰত। আৰু যিহেতু প্ৰতি মাহৰ প্ৰথম দিনটোতে ইতিমধ্যে LPG চিলিণ্ডাৰ মূল্য সলনি কৰা হয়, তেনেস্থলত গেছৰ মূল্য লগতে জুলাই মাহৰ আৰম্ভণিতে সলনি হ'ব SBI বেংকৰ ATMৰ পৰা ধন উলিওৱাৰ নিয়ম আৰু চেক সম্পৰ্কীয় নিয়মো সলনি হ'ব গৈ আছে। আৰু 1 জুলাইৰ পৰা ইতিমধ্যে কি নিয়ম সলনি হ'ব সবিশেষ জানক এই ভিডিঅ'ৰ মাধ্যমেৰে। আৰু প্ৰথমতে আহিছে ৰন্ধন গেছৰ, কিয়নো নতুন